ছাত্ৰীসকলক আঁঠুকাঢ়ি ল'বলৈ কৈছোঁ। আঁঠুকাঢ়ি লোৱা আৰু হাত কজু কৰিবা। এতিয়া শৰণদাতা গুৰুৰ প্ৰতি আছে, যে শৰণদাতা গুৰুৰ বিষয়ে ইতিমধ্যে কৈছে, গতিকেলৈ এই শৰণদাতা গুৰু আন কোনো নহয় বুলি কৈছে, স্বয়ং তেওঁ বুলি কৈছে। গতিকে জগতৰ সৃষ্টি স্থিতি প্ৰলয় অধিকাৰী যিজনক নিগুণ নিৰাকাৰ পৰম ব্ৰহ্ম বুলি কোৱা হয়, তেখেতে এই জগতক দুষ্টক দমন শান্তক পালন কৰাৰ নিমিত্তে যুগে যুগে এই ভূভাৰ হৰণ কৰাৰ নিমিত্তে তেখেতে অৱতাৰ ধাৰণ কৰেহি। গতিকেলৈ আমাৰ সকলো সৌভাগ্য এই অসমৰ পুণ্যভূমি ভাৰতবৰ্ষৰ এনেহেন ঠাইত তথা এই নহত্ৰ অক্ষাত কামত 1934 চনত জেঠ মাহৰ শুক্লা অষ্টমী তিথি তথা মঙলবাৰে পবিত্ৰ মঙলবাৰে এই জগতৰ ঈশ্বৰ সদগুৰুদেৱ অৱতাৰ ধাৰণ কৰিছিলেহি। গতিকে তেখেতে লীলা কাৰ্য কৰি জগতৰ মংগলৰ কাৰণে লোকহিতাৰ্থে সকলোবিলাক লীলা কাৰ্য কৰি থৈ গৈছে। গতিকেলৈ কৃপাদান কৰি থৈ গৈছে গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভু গুৰুভাৰ দায়িত্ব গ্ৰহণ কৰি। গতিকেলৈ আমি শৰণদাতা গুৰুৰ প্ৰতি আছে। গতিকেলৈ এই শৰণদাতা গুৰু আন কোনো নহয় বুলি কৈছে শাস্ত্ৰত, গতিকে স্বয়ং মই বুলি কৈছে। গতিকে সেইকাৰণে কৈছে যে তৃতীয় গুৰু বুলি কোৱা হৈছে। তৃতীয় গুৰু শৰণদাতা গুৰু, দ্বিতীয় গুৰু আচাৰ্য গুৰুসকল, আদি গুৰু শিক্ষা গুৰু। গতিকেলৈ এই তিনি গুৰুৰ গুৰু হৈছে শৰণদাতা গুৰু। গতিকে শৰণদাতা গুৰুৰ বিষয়ে শাস্ত্ৰত উল্লেখ আছে, আমি পাওঁ তৃতীয় গুৰু কদিবে নাহিকে পাম ব্ৰহ্মবিদ্যা কহে যিটো মোৰ গুণ নাম সবাকো অধিকতাংক কৰিবে কোন সাক্ষাতে জানিবা ইটো মই নাৰায়ণ। ভগৱন্ত পুৰুষে নিজে কৈছে যে আন এজন কোনো নহয়, মই বুলি জ্ঞান কৰিবা। কিন্তু তেৰাৰ অবিহনে জগতত আমি মানৱৰ জন্ম সফল নহয়। গতিকে আজি এই শৰণদাতাৰ গুৰুৰ প্ৰতি আছে, তোমালোকে হাত কজু কৰি ক'বা শৰণদাতাৰ গুৰুৰ প্ৰতি আছে। হে আমাৰ গুৰুৰো গুৰু পৰম পিতা পৰমেশ্বৰ কৃষ্ণ গুৰু প্ৰভু, তুমি নিৰ্গুণ নিৰাকাৰ হৈও গুণত স্থিত হৈ সাকাৰ নৰতনু ধাৰণ কৰি লোক সমাজ ৰক্ষাৰ বাবে যুগ সন্ধিক্ষণত অৱতাৰ হৈছে আৰু কৃষ্ণগুৰু নামদান কৰি আমাক পূৰ্ণ প্ৰাপ্ত কৰিলে। আজিৰ আদি গুৰু সেৱা দিৱসত তুমি আমাক এনে কৃপা কৰা যাতে আমি তোমাৰ আত্মা প্ৰেমৰ বাণীৰে বিফল হৈ সকলো লোককে সমদৃষ্টিৰে চাবলৈ, লোকহিতাৰ্থে কৰ্ম কৰিবলৈ, তোমাৰ প্ৰতি একান্ত ভক্তি কৰিবলৈ, পিতৃ মাতৃ আৰু শিক্ষাগুৰুক ভক্তি কৰিবলৈ সক্ষম হ'ব পাৰোঁ। এতিয়া ছাত্ৰ ছাত্ৰীসকলৰ দ্বিতীয় গুৰু শিক্ষাগুৰুসকলৰ প্ৰতি আছে, কাৰণ আজি শিক্ষাগুৰুসকল হৈছে ঈশ্বৰৰ এই জগতৰ তথা বিনন্দিত পৃথিৱীখনৰ সাহিত্যিক জগতৰ লগত চিনাকি কৰি দিয়া তেখেতসকলে এটা মাধ্যম। গতিকে শিক্ষাগুৰুসকলক কেন্দ্ৰ কৰিয়েই আমি বাহ্যিক জগতৰ বিভিন্ন ধৰণৰ জ্ঞানৰ লগত আমাক পৰিচয় কৰাই দিয়ে। গতিকেলৈ আজি আমি আহি কেজি নাৰ্চাৰী তথা অংকুৰ মুকুলৰ পৰা আৰম্ভ কৰি আজি এইটো পৰ্যায়ত পাইছোঁহি। গতিকেলৈ যিসকল শিক্ষাগুৰুৱে তোমালোকক আজি আহি এইটো স্তৰত উপনীত কৰালেহি, গতিকেলৈ সেই শিক্ষাগুৰু তথা আচাৰ্য শিক্ষাগুৰুসকলৰ প্ৰতি তোমালোকৰ গুৰুৰ প্ৰতি আছে, স্তুতি আছে। গতিকেলৈ সেই শিক্ষাগুৰুসকলৰ প্ৰতি সেৱা নমস্কাৰ তথা ভক্তি কৰিবা।
আৰু কবা অক্ষৰ ব্ৰহ্ম জ্ঞান দান দি পোহৰৰ সন্ধান দিওঁতা সেই আমাৰ শিক্ষাগুৰুসকল ঈশ্বৰৰ কৃপাতে তোমালোকে আমাক পুথিগত শিক্ষাৰ দ্বাৰা কৰ্মময় জীৱনৰ জ্ঞান বিদ্যা আহৰণ কৰিবলৈ সক্ষম কৰিলা। তোমালোকে আশীৰ্বাদ কৰা যাতে আমি ঈশ্বৰ কৃষ্ণ গুৰুক ভক্তি কৰি সুনাগৰিক হৈ দেশৰ উন্নতি আৰু কল্যাণ সাধন কৰিবৰ বাবে আত্মনিয়োগ কৰিব পাৰোঁ। এতিয়া তোমালোকে পিতৃ মাতৃৰ প্ৰতি আছে, গতিকে পিতৃ মাতৃ ফালে তোমালোকে হেৰি কৰি লোৱা, আঁঠুকাঢ়ি হাত পদূ কৰি পিতৃ মাতৃৰ প্ৰতি আছে তোমালোকৰ স্তুতি। গতিকে সেই পিতৃ মাতৃসকল, শ্ৰদ্ধাৰ অভিভাৱকসকল, আজি আপোনালোকৰ সাক্ষাৎতে আপোনালোকৰ কৃপাতেই আজি বিনন্দে পৃথিৱীখন চাবলৈ সক্ষম হ'ল। গতিকে আজি কৃষ্ণগুৰু প্ৰভু হিচাপে প্ৰদান কৰা আদিগুৰু সেৱা দিৱসত আপোনালোকৰ উদ্দেশ্যে আজি অনুষ্ঠান পাতিছে। গতিকেলৈ আপোনালোকৰ ওচৰত ছাত্ৰ ছাত্ৰীসকলে, সন্তানসকলে আশীৰ্বাদ বিচাৰিছে, স্তুতি কৰি আশীৰ্বাদ বিচাৰিব আৰু আপোনালোকৰ হিয়া উজাৰি আশীৰ্বাদ প্ৰদান কৰিব, যাতে তেওঁলোকে আপোনালোকৰ নিজৰ পৰিয়াল, ওচৰ চুবুৰীয়া, ৰাজ্য, দেশ তথা সকলোৱে মানৱৰ কল্যাণ সাধন কৰিব পাৰে নিজকে প্ৰতিষ্ঠা কৰি। তাৰ কাৰণে আপোনালোকৰ ওচৰত আশীৰ্বাদ বিচাৰিছে স্তুতি কৰি। গতিকে আপোনালোকে হিয়া উজাৰি আশীৰ্বাদ প্ৰদান কৰিব। এতিয়া ছাত্ৰ ছাত্ৰী তথা সন্তানসকলে পিতৃ মাতৃৰ উদ্দেশ্য হাত পদূ কৰি ক'ব, হে পিতা, হে আই, পৰমেশ্বৰৰ কৃপাত তোমালোকে নিমিত্ত হৈ আমাৰ বিনন্দীয়া পৃথিৱীখন চাবলৈ আৰু ৰস ভাগ পান কৰিবলৈ জন্মদান কৰিলা। আমাক আশীৰ্বাদ কৰা যাতে আমি ঈশ্বৰ কৃষ্ণগুৰুক ভক্তি কৰি সৎ শিক্ষা গ্ৰহণ কৰি আধ্যাত্মিক জ্ঞানেৰে পৰিপূৰ্ণ হৈ পূৰ্ণাংগ মানৱ ৰূপে প্ৰতিষ্ঠিত হৈ ভৱিষ্যতে দেশৰ সেৱা আৰু তোমালোকক সেৱা ভক্তি কৰিব পাৰোঁ। আৰু সন্তান সন্ততিসকলে, ছাত্ৰ ছাত্ৰীসকলে পিতৃ মাতৃৰ চৰণ চুই আশীৰ্বাদ ল'ব আৰু পিতৃ মাতৃসকলে হিয়া উজাৰি আশীৰ্বাদ প্ৰদান কৰিব। জয় কৃষ্ণগুৰু, জয় কৃষ্ণগুৰু, জয় কৃষ্ণগুৰু। এতিয়া পিতৃ মাতৃসকলে আশীৰ্বাদৰ চিন স্বৰূপে এটি মিঠাই খুৱাই দিব। গতিকে আজি এই বিৰল মুহূৰ্ত কৃষ্ণগুৰু প্ৰভু ঈশ্বৰে আজি 2008 চনতে যিটো আদিগুৰু সেৱা দিৱস জগতলৈ কৃপাদান কৰি থৈ গৈছে। গতিকে যাতে এই অনুষ্ঠান কৃষ্ণগুৰুৰ শিক্ষা পৰিষদৰ অন্তৰ্গত শিক্ষানুষ্ঠানে যাতে সীমাবদ্ধ হৈ নাথাকি আমাৰ অন্যান্য শিক্ষানুষ্ঠান তথা জগতলৈ যাতে বিয়পি পৰি